নমস্কাৰ বন্ধুসকল, যিহেতু যোৱাকালি 4-5টামান ল'ৰাই মোক মেছেজ কৰিছিলে, দাদা আমি নতুনকৈ SSCGTৰ ফৰ্ম এপ্লাই কৰিব লৈছোঁ, গতিকে পঢ়াৰ ক্ষেত্ৰত যদি পাৰে অলপ সহায় কৰিবৰ কাৰণে যিহেতু মেছেজ কৰিছিলে। তো তোমালোকে হয়তো নাজানা, তোমালোকে যিহেতু ইনষ্টাগ্ৰাম চাইছা, তো মোৰ ইউটিউব চেনেলো আছে গোৰ্খা ফিটনেছ বয় বুলি। তোমালোকে ইউটিউবত গৈ পিনে চাৰ্চ কৰিবা, প্ৰথম যেতিয়া তোমালোকে গোৰ্খা ফিটনেছ বুলি মাৰিবা মোৰে ফটো পাবা প্ৰথম। তো তাত গৈ পিনে ক্লিক কৰি পিনে তোমালোকে প্ৰিপেৰেশ্যনৰ ভিডিঅ' চাই ল'বা, SSCGTৰ মই ধুনীয়াকৈ দিয়া আছে। নহ'লে মই ইয়াতো কৈছোঁ 4টা ছাবজেক্ট টোটেল আছে, GK, মেথছ, ৰিজনিং আৰু হিন্দী গ্ৰামাৰ। এই 4টা ছাবজেক্টৰ ভিতৰত তোমালোকে 2টা ছাবজেক্টত পুৰা বেছিকৈ ফ'কাছ দিব লাগিব, সেইটো হৈছে ৰিজনিং আৰু হিন্দী গ্ৰামাৰ। যিহেতু SSCGTত ৰিজনিং আৰু হিন্দী গ্ৰামাৰৰ পৰাই তোমালোকে চাকৰি পোৱাৰ সম্ভাৱনা বেছি থাকে। আৰু বাকী মেথছ আৰু জিকেটো তোমালোকৰ এক্সামৰ 1.5 মাহ আগত চাবা, তাৰ আগত নাচাবা। তাৰ আগত তোমালোকে ৰিজনিং হিন্দী গ্ৰামাৰ চাবা আৰু লগতে মেথছ চাবা। আৰু মেথছৰ চব টপিক ইজি নহয়, 7টামান টপিক আছে যিটো নেকি তোমালোকে ইজিলি কৰিব পাৰিবা। তো 7টা টপিকৰ ওপৰত মই পিছত তোমালোকক জনাম। তো 7টা টপিক নহ'লে মোৰ ইউটিউব চেনেলটো দিয়া আছে, তোমালোকে ইউটিউব চেনেল গৈ পিনে চাই ল'বা। তো 7টামান টপিক মেথছৰ চাবা আৰু জিকে আৰু ৰিজনিং আৰু হিন্দী গ্ৰামাৰ বিশেষকৈ ফ'কাছ কৰিবা। আৰু বন্ধুসকল, যদি তোমালোকে নতুনকৈ যদি এপ্লাই কৰিব লৈছা না, বহুত কষ্ট কৰা। প্ৰথমৰ পৰা যদি কষ্ট কৰা আগতীয়াকৈ চাকৰি পাবা। গতিকে ইমানেই কষ্ট কৰা যে ইফালে সিফালে ঘূৰিবলৈ বাদ দিয়া, পূৰা পঢ়াত ফ'কাছ দিয়া। ধন্যবাদ। জয় অসম।